নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই কাজল কুসুম দেৱী আজি মই তোমালোকৰ সৈতে অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ পৰা পাঠ 3 বসতিৰ অংশ 4 আলোচনা কৰিম ইতিমধ্যে আমি ইয়াৰ আগৰ অংশটোত আলোচনা কৰিছিলো নগৰীয়া বসতিৰ ওপৰত আৰু গ্ৰাম্য বসতি আৰু নগৰীয়া বসতিৰ মাজত নো কি পাৰ্থক্য আছে লগতে গ্ৰাম্য বসতি আৰু নগৰীয়া বসতিৰ বৈশিষ্ট্যসমূহ আলোচনা কৰিছিলো এতিয়া আজিৰ ভিডিঅটোত তোমালোকে কি জানিব পাৰিবা এবাৰ চাই লোৱা প্ৰথমতে গাঁও আৰু নগৰৰ মাজত থকা সম্পৰ্ক অৰ্থাৎ গাঁও আৰু নগৰৰ মাজত কেনেকুৱা সম্পৰ্ক আছে আৰু এই সম্পৰ্ক সৃষ্টি হোৱাত কি দিশে বিশেষভাৱে অৰিহণা যোগায় তাৰ উপৰিও দ্বিতীয়তে উচ্চভূমিৰ বসতি আৰু নিম্নভূমিৰ বসতিৰ পাৰ্থক্য অৰ্থাৎ উচ্চভূমি আৰু নিম্নভূমিৰ মাজত কি পাৰ্থক্য দেখা যায় এই সম্পৰ্কেও আমি আজিৰ ভিডিঅটোত আলোচনা কৰিম এতিয়া আজি আমি প্ৰথম টপিকটোলৈ আগবাঢ়ো গ্ৰাম্য বসতি আৰু নগৰীয়া বসতিৰ মাজত সম্পৰ্ক এতিয়া যদিও আমি ইয়াৰ আগৰ ভিডিঅটোত আলোচনা কৰিছিলো গ্ৰাম্য বসতি আৰু নগৰীয়া বসতিৰ মাজত বহুতো পাৰ্থক্য দেখা যায় কিন্তু পাৰ্থক্য যদিও আছে তাৰ পিছতো কিছুমান কি আছে সম্পৰ্ক আছে গাঁও আৰু নগৰৰ মাজত কাৰণ আমি যদি চাও বহুতো নগৰ চহৰৰ পৰাই সৃষ্টি হোৱা দেখা যায় আকৌ কেতিয়াবা কি হয় কিছুমান চহৰ মানুহে পৰিকল্পনা মতে সৃষ্টি কৰে আকৌ আন এনেকুৱা কিছুমান চহৰ আছে যিবোৰ গাঁৱৰ পৰাই ক্ৰমান্বয়ে সৃষ্টি হোৱা দেখা যায় এতিয়া গাঁও আৰু নগৰৰ মাজতনো কি সম্পৰ্ক আছে আমি আলোচনা কৰিম যদিও গ্ৰাম্য আৰু নগৰীয়া বসতিৰ মাজত বহুত পাৰ্থক্য আছে তথাপিও ইয়াৰ মাজত এক এৰাব নোৱাৰা সম্পৰ্ক আছে চহৰবোৰ গাঁৱৰ পৰাই উৎপত্তি হয় কিন্তু সকলো ক্ষেত্ৰতে এই কথা প্ৰযোজ্য নহবও পাৰে কিছুমান বিশেষ চহৰ পৰিকল্পিতভাৱে নতুনকৈ সৃষ্টি কৰা হৈছে অৰ্থাৎ যদিও কিছুমান এনেকুৱা চহৰ আছে যিবোৰ গাঁৱৰ পৰাই ক্ৰমে সৃষ্টি হোৱা দেখা যায় কিন্তু এই কথাটো সকলো ক্ষেত্ৰতে প্ৰযোজ্য নহবও পাৰে কাৰণ কিছুমান এনেকুৱা চহৰো আছে যিবোৰ পৰিকল্পনা মতে সৃষ্টি কৰা হয় গতিকে কি হয় এই গাঁও আৰু নগৰৰ মাজত বিভিন্ন ধৰণৰ সম্পৰ্ক দেখা যায় এতিয়া আমি আলোচনা কৰিম কিনো কাৰকে এই সম্পৰ্ক বৃদ্ধিত অৰিহণা যোগায় এতিয়া চোৱা সাধাৰণতে ব্যৱসায় আৰু বাণিজ্যই গাঁওসমূহক চহৰৰ সৈতে সংযোগ কৰে তদুপৰি সেৱা খণ্ডয়ো এই সংযোগ নিশ্চিত কৰে এতিয়া গাঁও আৰু চহৰৰ মাজত যি সম্পৰ্ক এই সম্পৰ্ক বৃদ্ধিত অৰিহণা যোগায় ব্যৱসায় বাণিজ্যই তাৰ উপৰিও সেৱা খণ্ড এটা সেৱা খণ্ড বুলি ক'লে তোমালোকেনো কি বুজা সেৱা খণ্ড বুলি কওঁতে বেংক সেৱা আহিব পাৰে স্বাস্থ্য সেৱা শিক্ষা বিভিন্ন ধৰণৰ সামাজিক কাম-কাজ এই সকলোবোৰ সেৱা খণ্ডৰ অন্তৰ্গত গতিকে এই ধৰণৰ বাণিজ্যিক বা ব্যৱসায়িক কাম-কাজ বা সেৱা খণ্ডয়ো গাঁও আৰু নগৰৰ মাজত সম্পৰ্ক সৃষ্টি কৰাত কি কৰে অৰিহণা যোগায় তাৰপিছত গাঁৱৰ মানুহে নিজৰ কৃষিজাত সামগ্ৰী চহৰবোৰলৈ যোগান ধৰে চহৰসমূহেও গাঁৱক ঔদ্যোগিক সামগ্ৰী আৰু অন্যান্য সেৱা প্ৰদান কৰে এতিয়া আমি জানো যে গাঁৱৰ বেছি ভাগ মানুহে কৃষিৰ লগত জড়িত গাঁৱৰ মানুহে গাঁৱত উৎপাদিত কৃষিজাত শস্যবোৰ কলৈকে যোগান ধৰে চহৰলৈকে আকৌ চহৰৰ মানুহে কি যোগান ধৰে গাঁৱৰ মানুহক ঔদ্যোগিক যিবোৰ উৎপাদন হয় হয়নে তাৰ উপৰিও যিবোৰ সেৱা খণ্ড এই বিভিন্ন ধৰণৰ সেৱাৰ এইবোৰ আগবঢ়াই চহৰে গাঁৱক গতিকে এই ধৰণে গাঁও আৰু চহৰৰ মাজত সম্পৰ্ক বৰ্তি থাকে তাৰ উপৰিও চাবা তলৰ
কাৰণসমূহৰ বাবে গাঁও আৰু নগৰৰ মাজত সম্পৰ্ক স্থাপন হয় এতিয়া ইয়াত কিছুমান কাৰণ দিয়া আছে যি কাৰণৰ কাৰণে গাঁও আৰু চহৰৰ মাজত সম্পৰ্ক চলি থাকে তাৰ ভিতৰত চোৱা বেংকিং ডাক সেৱা বীমা শিক্ষা এতিয়া এই আটাইকেইটা সেৱা খণ্ডৰ ভিতৰত পৰে ইতিমধ্যে তোমালোকক মই ক'লো গতিকে এই কাৰ্যসমূহৰ দ্বাৰা এই সেৱাসমূহৰ দ্বাৰা কি হয় চহৰ আৰু গাঁৱৰ মাজত সম্পৰ্ক অটুট থকা দেখা যায় মূল কাৰণ এইকেইটা যেহেতুকে এইবোৰ ক'ত উপলব্ধ হয় চহৰত বেছিকৈ উপলব্ধ গতিকে গাঁৱৰ মানুহে এই সুবিধাসমূহ ল'বৰ কাৰণে কি কৰিব লাগিব চহৰৰ ওপৰত নিৰ্ভৰশীল হয়নে ঠিক তেনেকৈ চহৰৰ মানুহে শস্যৰ কাৰণে খাদ্য দ্ৰব্যৰ কাৰণে কাৰ ওপৰত নিৰ্ভৰশীল গাঁৱৰ মানুহৰ ওপৰত নিৰ্ভৰশীল গতিকে এই ধৰণে চহৰ আৰু গাঁৱৰ মাজত সম্পৰ্ক চলি আহিছে আৰু ভৱিষ্যতলৈ চলি থাকিব এতিয়া চোৱা গাঁৱৰ পৰা লোক বিভিন্ন কামৰ বাবে নিয়মিতভাৱে চহৰলৈ যোৱা চহৰবোৰত উপলব্ধ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰি উভতি যায় এতিয়া গাঁৱৰ পৰা যেতিয়া এজন মানুহ সদায় চহৰলৈ আহে তেওঁ কি কাৰণে আহিব পাৰে নিশ্চয় তেওঁৰ চহৰত আহি নিশ্চয় তেওঁৰ কৃষিজাত দ্ৰব্য বিক্ৰী কৰিবলৈ হ'ব পাৰে নহলে তেওঁৰ চহৰৰ পৰা কিবা বস্তু প্ৰয়োজনীয় আছিল যিবোৰ তেওঁক লগা আছিল সেইবোৰ ক্ৰয় কৰিবলৈ আহিব পাৰে গতিকে এই ধৰণে সদায় নিয়মিতভাৱে কিছুমান এনেকুৱা মানুহ আছে নিয়মিতভাৱে চহৰলৈ আহে গাঁৱৰ পৰা আকৌ দিনটো ইয়াত তেওঁৰ যিখিনি কাম আছিল সেই কাম কৰি আকৌ গধূলি নিজৰ ঘৰলৈ বা নিজৰ গাঁৱলৈ উভতি যায় গতিকে এই ধৰণে গাঁও আৰু নগৰীয়া বসতিৰ মাজত মানুহবোৰৰ মাজত সম্পৰ্ক দেখা যায় তাৰ উপৰিও চোৱা আজিকালি এই গ্ৰাম্য নগৰীয়া সংযোগৰ ক্ষেত্ৰত এটা নতুন ধাৰা গঢ় লৈ উঠিছে অৰ্থাৎ আজিকালি কিছুমান এনেকুৱা ধাৰা বা কিছুমান এনেকুৱা মাধ্যম আছে যিবোৰে গাঁও আৰু নগৰৰ মাজত সম্পৰ্ক বঢ়োৱাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিছে তাৰ ভিতৰত চোৱা মোবাইল ফোন ইন্টাৰনেট আৰু প্ৰচাৰৰ বিভিন্ন মাধ্যম এতিয়া ইয়াত যিবোৰ তোমালোকে দেখিছা ইন্টাৰনেট হওক প্ৰচাৰ মাধ্যমসমূহ হওক বা মোবাইল ফোন হওক এই সমূহে কি কৰিছে গাঁও আৰু নগৰৰ মানুহৰ মাজত সম্পৰ্ক স্থাপন কৰাত সহায় কৰিছে আগতে গাঁৱৰ মানুহে যিবোৰ কথা নাজানিছিল এতিয়া এই মাধ্যমসমূহে তেওঁলোকক সেইবোৰ প্ৰদান কৰিছে যেনেকুৱা উদাহৰণস্বৰূপে বজাৰৰ মূল্য হওক বা আন বিভিন্ন ধৰণৰ চহৰৰ বাতৰি হওক আগতে গাঁৱৰ মানুহে এইবোৰ খবৰ পোৱা নাছিল কিন্তু এই মাধ্যমসমূহৰ দ্বাৰা তেওঁলোকে এই কথাসমূহ জানিব বা এই তথ্যসমূহ জানিব পৰা হৈছে তাৰ উপৰিও এতিয়া গাঁৱৰ বাসিন্দাসকলে তেওঁলোকৰ সমকক্ষ নগৰীয়া বাসিন্দাৰ লগতো সংযোগ স্থাপন কৰা দেখা যায় হয়নে তেওঁলোকৰ মাজত অভিজ্ঞতাৰ ভাগ বতৰা কৰা দেখা যায় এই ধৰণে গাঁও আৰু চহৰৰ মানুহৰ মাজত সামাজিক সাংস্কৃতিক সম্পৰ্ক ৰক্ষা হয় আৰু এই ক্ষেত্ৰত এই মাধ্যমসমূহে বিশেষভাৱে সহায় কৰা দেখা গৈছে এতিয়া আমাৰ দ্বিতীয়টো টপিকলৈ আগবাঢ়ো এতিয়া আমি আলোচনা কৰিম উচ্চভূমি আৰু নিম্নভূমিৰ বসতি settlements in uplands and lowlands এতিয়া আমি জানো উচ্চভূমি বুলি ক'লে এনেকুৱা ডোখৰ ঠাইক বুজায় এনেকুৱা ভূ অৱয়ৱক বুজায় যিবোৰ উখুৰা মুখুৰা শিলাময় থিয় ঢাল আকৌ নিম্নভূমি বুলি ক'লে সাধাৰণতে সমতল ভূমিক বুজোৱা হয় হয়নে এটা উচ্চভূমিত আমি পাইছিলো বিভিন্ন ধৰণৰ অসুবিধা দেখা যায় সেইকাৰণে তাত জনবসতি পাতল হোৱা দেখা যায় আকৌ নিম্নভূমি অঞ্চলত হা সুবিধাসমূহৰ উপলব্ধতাৰ কাৰণে তাত বসতি ঘন হোৱা দেখা যায় এতিয়া চোৱা উচ্চভূমিত থিয় ঢাল ভূপৃষ্ঠ উখুৰা মুখুৰা বাবে বসতিৰ ধৰণ পাতল হয় অৰুণাচল প্ৰদেশ মিজোৰাম ছিকিম হিমাচল প্ৰদেশ জম্মু আৰু কাশ্মীৰৰ ভূ প্ৰকৃতি পৰ্বত আৰু পাহাৰ আৰু উপত্যকাৰে ভৰি থকা বাবে বসতি অতি পাতল
এটা যিহেতুকে উচ্চভূমি অঞ্চলৰ ভূপৃষ্ঠ অখুৰা শিলাময় যাতায়াতৰ অসুবিধা উদ্যোগ স্থাপন কৰিবলৈ অসুবিধা আন বিভিন্ন অসুবিধাৰ বাবে এনেকুৱা ধৰণৰ ঠাইবোৰত কি হয় বসতি হেৰেঙা বা পাতল হোৱা দেখা যায় বিশেষকৈ আমি যদি ভাৰতৰ ৰাজ্যসমূহ চাওঁ আমাৰ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অৰুণাচল প্ৰদেশ জম্মু আৰু কাশ্মীৰ হিমাচল প্ৰদেশ মানে এইসমূহ কি উচ্চভূমি অঞ্চল সেইকাৰণে এই অঞ্চলসমূহত কি দেখা যায় বসতি তুলনামূলকভাৱে সমভূমি বা নিম্নভূমি অঞ্চলতকৈ পাতল দেখা যায় আকৌ চোৱা অসমৰ কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও পাহাৰীয়া অঞ্চল হোৱাৰ বাবে জনবসতি কম ঠিক তেনেকৈ আমাৰ অসমতো একেখন জিলাও পাহাৰীয়া জিলা সেইকাৰণে ইয়াতো জনবসতি কম হোৱা দেখা যায় আনহাতে নিম্নভূমি বা সমভূমি অঞ্চলত বসতি ঘন হোৱাৰ কাৰণসমূহ চোৱা পৰিবহনৰ উন্নত পদ্ধতি কৃষি বাণিজ্যিক সুবিধা আৰু অন্যান্য বিভিন্ন সুবিধাৰ বাবে আকৌ উচ্চভূমি অঞ্চলৰ তুলনাত আমি যদি নিম্নভূমি বা সমতল অঞ্চলসমূহ চাওঁ তেতিয়া কি সেই ঠাইবোৰত জনবসতি ঘন হোৱা দেখা যায় তাৰ কাৰণো আছে কাৰণ সমতল ভূমিত বিভিন্ন ধৰণৰ সা-সুবিধাবোৰ পোৱা যায় যেনে যাতায়াত আৰু পৰিবহনত সুবিধা ঠিক তেনেকৈ উদ্যোগত সুবিধা আছে উদ্যোগ স্থাপনত সুবিধা পানীৰো সুবিধা দেখা যায় মানে আন বিভিন্ন ধৰণৰ সুবিধাসমূহৰ উপলব্ধতাৰ বাবে কি হয় সমতল বা নিম্নভূমিত জনবসতি ঘন হোৱা দেখা যায় এটা তোমালোকে চোৱা প্ৰাকৃতিক অৱয়বৰ ফালৰ পৰা অসম এখন বৈচিত্ৰ্যপূৰ্ণ ৰাজ্য ই পৰ্বত পাহাৰ মালভূমি সমভূমি নদীৰ উপত্যকা চৰ আৰু অন্যান্য বিভিন্ন অৱয়ৱেৰে গঠিত আমি যদি অসমৰ ভূ-প্ৰাকৃতিক বৈশিষ্ট্যটো চাওঁ তেতিয়া কি দেখিম বাৰু অসমখন পৰ্বত পাহাৰ মালভূমি চৰ অঞ্চল হয়নে উপত্যকা অঞ্চল বিভিন্ন ধৰণৰ ভূ-প্ৰাকৃতিক অৱয়ৱেৰে আবৃত হৈ আছে সেইকাৰণে অসমখন এখন বৈচিত্ৰ্যপূৰ্ণ ৰাজ্য বুলি কোৱা হয় এতিয়া চোৱা এই সকলোবোৰ ঠাইতে কম বেছি পৰিমাণে বসতি দেখা যায় আৰু অসমৰ এই সকলোবোৰ পৰ্বত পাহাৰ মালভূমি সমভূমি উপত্যকা অঞ্চল সকলোতে কম বেছি পৰিমাণে হলেও কি জনবসতি দেখা যায় এতিয়া চোৱা অসমত বৰ্তমান সময়ত গাঁও কিমানখন আছে চোৱা ২৬,৩৯৫খন গাঁও আছে আৰু চহৰ কিমান আছে ২১৪খন ইয়াৰ অধিকাংশই ক্ৰমে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমিত অৱস্থিত এতিয়া ইয়াত যিমান গাঁও আমি সংখ্যা পালো তাৰ উপৰিও যিমান কেইখন চহৰ পালো তাৰ বেছিভাগেই আধাতকৈ বেছিভাগেই ক'ত অৱস্থিত বৰাক আৰু ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চলত অৱস্থিত আকৌ আমি যিকেইখন অসমৰ পাহাৰীয়া জিলা পাইছিলো তাতো বিভিন্ন ধৰণৰ গাঁও দেখা যায় চোৱা অসমৰ পাহাৰীয়া জিলা কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও একেখনতো কেইবাখনো গাঁও আছে এটা চোৱা সমতল মালভূমি বা পাহাৰীয়া অঞ্চলত য'তেই অৱস্থিত নহওক কিয় প্ৰতিখন গাঁৱৰ উল্লেখযোগ্য বৈশিষ্ট্য ইয়াৰ প্ৰাকৃতিক পৰিৱেশৰ দ্বাৰা নিৰ্ধাৰিত হয় এতিয়া এখন গাঁও পাহাৰতে অৱস্থিত হওক বা মালভূমিতে অৱস্থিত হওক বা সমভূমিতে অৱস্থিত হওক প্ৰত্যেকখন গাঁৱৰে সুকীয়া বৈশিষ্ট্য আছে আৰু এই বৈশিষ্ট্য নিৰ্ধাৰণ কৰে সেই ঠাইখনৰ প্ৰাকৃতিক পৰিৱেশে গতিকে প্ৰাকৃতিক পৰিৱেশে সকলো ঠাইৰে সকলো অঞ্চলৰে কি কৰে বৈশিষ্ট্য নিৰ্ধাৰণ কৰে এতিয়া চোৱা অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ ভৈয়ামত বসবাস কৰা লোকসকলৰ বাবে কৃষি মূল ভেটি মানে ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ উপত্যকা অঞ্চলৰ ভৈয়ামত যিবোৰে বাস কৰে সেই অঞ্চলৰ এই উপত্যকা অঞ্চল দুটাৰ মানুহে মূলতঃ কিহৰ লগত জড়িত কৃষিৰ লগত জড়িত কাৰণ উপত্যকা অঞ্চলৰ কি হয় মাটি সাৰুৱা পলসুৱা যিবোৰ কৃষিৰ বাবে উপযোগী হয় জলবায়ু ভাল
সেইকাৰণে মানুহৰ বসতিৰ কাৰণে উপযোগী সেইকাৰণে ব্ৰহ্মপুত্ৰ আৰু বৰাক সমভূমি অঞ্চলত কি হয় বেছিভাগ মানুহে কৃষিৰ লগত জড়িত তেওঁলোকেনো কি খেতি কৰে আমাৰ অসমৰ প্ৰধান শস্য কি ধান বিশেষকৈ ধান খেতি কৰা দেখা যায় ধানৰ উপৰিও আন বহুতো খেতি কৰে তাৰ ভিতৰত চোৱা মৰাপাট সৰিয়হ কুঁহিয়াৰ তিল মাহ আৰু বিভিন্ন ধৰণৰ শাক-পাচলি খেতি কৰা হয় এতিয়া ধানৰ যদিও ই প্ৰধান শস্য কিন্তু ধানৰ বাহিৰেও এই ধৰণৰ খেতিসমূহো অসমত দেখা যায় এতিয়া চোৱা অতি সঘনাই দেখা যায় যে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ বানপানীৰ ফলত নিম্নভূমি অঞ্চলত শস্য নষ্ট হয় আমি জানো যে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ বানপানীয়ে কি কৰে নিম্নভূমি অঞ্চলত শস্য নষ্ট কৰে কাৰণ যেটো সময়ত শস্য হয় হয়নে বিশেষকৈ বাৰিষা কালত শস্যৰ কাম আৰম্ভ হয় সেই কালতে কি হয় অসমত প্ৰচুৰ বৰষুণ দিয়ে গতিকে বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ বৰাক নৈ বানপানীৰ সৃষ্টি হয় আৰু সেই বানপানীয়ে কি কৰে নিম্নভূমি অঞ্চলৰ খেতিত ব্যাপক কি কৰে ক্ষতি সাধন কৰে সেইবাবে অসমত নিম্নভূমিত শীতকালত বড়ো আৰু ইৰি জাতৰ ধান খেতিৰ কৰিবলৈ লয় আৰু এই কাৰণে শীতকালত যেটা বানপানী নহয় তেনুকা সময়ত কি হয় অসমত বড়ো ধান আৰু ইৰি জাতৰ ধানৰ খেতি কৰিবলৈ লয় বা মানুহে এই খেতি কৰে যাতে বানপানীয়ে নষ্ট কৰিব নোৱাৰে এতিয়া চোৱা আনহাতে উচ্চভূমিত খেতি অলপ বেলেগ আমি জানো উচ্চভূমিত খেতি বেলেগ হয় হয়নে উচ্চভূমিৰ মানুহে সাধাৰণতে কি খেতি কৰে জুম খেতি কৰে হয়নে ঠাই সলনি কৰি যে খেতি কৰে তাৰ উপৰিও আমি পাইছিলো যে বেদিকা পদ্ধতিৰো আজিকালি উচ্চভূমি অঞ্চলসমূহত খেতি কৰা হয় এটা উচ্চভূমিত বাস কৰা লোকসকলে খেতিৰ বাবে ঠাই সলনি কৰে এনে ঠাইত ধান মাকৈ তিল আলু শাক-পাচলি কমলা মাটি কঁঠাল আদিৰ খেতি কৰা হয় গতিকে উচ্চভূমি অঞ্চলত ঠাই সলনি কৰা কৃষি অৰ্থাৎ জুম খেতিৰ ওপৰত বেছি প্ৰাধান্য দিয়া হয় আৰু কি খেতি কৰা হয় ধান মাকৈ তিল আলু শাক-পাচলি এই বিভিন্ন ধৰণৰ খেতি কৰা হয় তাৰ উপৰিও চোৱা খৰালি কালত এই ঠাইবোৰত পানীৰ অভাৱ হয় আৰু কৃষি উৎপাদনশীলতা অতি কম হৈ পৰে আৰু খৰালি কালত কিন্তু এই উচ্চভূমিত পানীৰ অভাৱ হোৱা দেখা যায় আৰু তেতিয়া কি হয় উৎপাদন কমি যায় যেহেতুকে পানীৰ অভাৱ হয় এতিয়া চোৱা ঘৰ সজাৰ অৰ্থাৎ উচ্চভূমি আৰু নিম্নভূমি অঞ্চলৰ মানুহৰ ঘৰৰ আৰ্হি কেনেকুৱা আমি জানো যে উচ্চভূমি অঞ্চলৰ মানুহে কিহৰ ঘৰ সাজে চাংঘৰ সজা দেখা যায় হয় নাই সোয়া উচ্চ আৰু নিম্নভূমিৰ ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত পাৰ্থক্য আছে উচ্চভূমিত থকা মানুহে পাহাৰৰ ঢালত চাংঘৰ সাজে ঘৰবোৰ কাঠ বা খেৰ আদিৰে তৈয়াৰ কৰা হয় পাহাৰৰ গৰিষ্ঠ সংখ্যক লোকে গাহৰি হাঁহ কুকুৰা আদি পোহে এটা ঘৰ নিৰ্মাণৰ ক্ষেত্ৰতো পাৰ্থক্য দেখা যায় উচ্চভূমি অঞ্চলৰ মানুহে কিহৰ ঘৰ সাজে চাংঘৰ সাজে হয়নে কাঠ বা খেৰ এইবোৰে চাংঘৰ তৈয়াৰ কৰি লয় আৰু তেওঁলোকে বিশেষকৈ পশুপালন হাঁহ কুকুৰা পালন অন্যান্য গাহৰি পালন এই ধৰণৰ পশুপালন বৃত্তিৰ লগতো তেওঁলোক জড়িত নিম্নভূমি অঞ্চলতো কিন্তু চাংঘৰ দেখা যায় কিন্তু সকলোৱে চাংঘৰ নাহাজে নিম্নভূমিত কাৰণ নিম্নভূমিত যিবোৰ ঠাই বানপানী হয় তেনেকুৱা ধৰণৰ ঠাইতে নিম্নভূমি অঞ্চলৰ মানুহে চাংঘৰ সাজে বানপানীৰ পৰা ৰক্ষা পাবৰ কাৰণে চোৱা নিম্নভূমিৰ বানপীড়িত অঞ্চলৰ লোকসকলে নিজকে নিজৰ ঘৰচীয়া জন্তু খাদ্য আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী বানপানীৰ পৰা ৰক্ষা কৰিবলৈ চাংঘৰ সাজে নদীৰ পাৰত বসবাস কৰা লোকসকলে ওখ ভেটি নিৰ্মাণ কৰি ঘৰ সাজে গতিকে যিবোৰ নৈপৰীয়া অঞ্চল নিম্নভূমি এই নৈপৰীয়া অঞ্চলৰ মানুহবোৰে বানপানীৰ পৰা ৰক্ষা পাবৰ কাৰণে চাংঘৰ তৈয়াৰ কৰে তাৰ উপৰিও যিবোৰ মানুহে নিম্নভূমিত বিশেষকৈ নৈ পাৰত বাস কৰে তেনেকুৱা মানুহবোৰে কি কৰে ওখ ভেটি তৈয়াৰ কৰি ঘৰ সাজে যাতে বানপানী হলে তেওঁলোকৰ ঘৰত বানপানী নহয় যাতে বানপানীৰ পৰা তেওঁলোকে নিজকে নিজৰ
পোহনীয়া জীৱ-জন্তু এইবোৰক ৰক্ষা কৰিব পাৰে এতিয়া আজিৰ বুজোৱাখিনিৰ ওপৰত ভিত্তি কৰি আজিৰ প্ৰশ্নকেইটালৈ আগবাঢ়ো প্ৰথম প্ৰশ্নটো চোৱা বৰ্তমান অসমৰ গাঁৱৰ সংখ্যা অপচন এ 20000 অপচন সি অপচন এ 20000 এটো শুদ্ধ নে এটো অশুদ্ধ অপচন বি 22000 এটো অশুদ্ধ অপচন সি 26395 এটো আমি পাইছিলো হয়নে গটিকে এটো কি হ'ব শুদ্ধ হ'ব গটিকে অপচন ডি টো অশুদ্ধ হ'ব গটিকে অসমত গাঁৱৰ সংখ্যা কিমান 26395 খন এবাৰ দ্বিতীয় প্ৰশ্নটোলৈ আগবাঢ়ো এই প্ৰশ্নটো চোৱা অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ ভৈয়ামত বসবাস কৰা লোকসকলৰ বাবে কৃষি মূল ভেটি আমি পাইছিলো অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত যিবোৰ মানুহে বাস কৰে তেওঁলোকৰ মূল জীৱিকা কি আছিল কৃষি গতিকে এটো কি হ'ব শুদ্ধ তেওঁলোকৰ মূল ভেটিয়ে কৃষি কৃষি কাৰ্যত বহুতো লোক নিয়োজিত হৈ থাকে এবাৰ তৃতীয়টো প্ৰশ্ন চোৱা উচ্চভূমিত থিয় ঢাল আৰু ভূপৃষ্ঠ উখুৰা মুখুৰা বাবে বসতিৰ ধৰণ দেশ কি হ'ব উচ্চভূমিত মানুহৰ বসতি ঘন আছিল নে পাতল আছিল বাৰু উচ্চভূমিত মানুহৰ বসতি ধৰণ কি হ'ব পাতল হ'ব কাৰণ ইয়াত বিভিন্ন ধৰণৰ অসুবিধা দেখা যায় নিশ্চয় আজি মই যিখিনি বুজালো উচ্চভূমি আৰু নিম্নভূমিৰ পাৰ্থক্য তোমালোকে বুজিব পাৰিছা পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ ইমানেই ধন্যবাদ